আমাৰ ভৱানীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ইছমাইল হুছেইন তেখেতৰ সৰু ভাতৃক ইব্ৰাহিম তেওঁলোকে কোৱা মতে আনুমানিক 8টা বাজিছে তেতিয়া কেইবাজনো দুৰ্বৃত্ত আহি প্ৰথমতে ৰুমৰ পৰা মাটি উলিয়াইছে তাৰপিছত দাৰে গপিয়াইছে তাৰপিছত যেতিয়া তেওঁলোকৰ লগত টানাজৰা হৈছে পিছত পিষ্টলেৰে গুলিও কৰা বুলি তেওঁলোকে ক'লে ইছমাইলে সেই সময় ঘৰত নাছিল এইটো ইছমাইল একেলগে ভাই ককাই 3জন থাকে আৰু যিজন ল'ৰা ঢুকাইছে কম বয়সীয়া ল'ৰা ব্যৱসায় বাণিজ্য কৰে এই অঞ্চলখনত নাম এটা আছে গুৱাহাটীতো ব্যৱসায় আছে সকলোৰ লগত ব্যৱহাৰ পাতি ভাল তাকে লৈ মই অঞ্চলবাসীৰ লগতো কথা পাতিলোঁ হত্যাকাৰী কোন কিবা অনুমান কৰিছে নেকি বা এতিয়া সকলো পৰিয়ালৰ সকলো লোক অচেতন অৱস্থাতে আছে আৰু বজালী এছপি ডাঙৰীয়াও এটা আহিছে গতিকে নিশ্চিতভাৱে এইটো তদন্ত কৰিব আৰু মই ভাবোঁ যে নিশ্চিতভাৱে দোষীক ধৰিব পাৰিব দোষীক কৰায়ত্ব কৰিব লাগিব কেইদিনমান আগতে ইয়াৰে প্ৰায় 100-200 মিটাৰ দূৰত আৰু এটা ডকাইতৰ ঘটনা হৈছিল তাৰপিছত এইটো দ্বিতীয়টো ঘটনা হত্যা গুলি কৰি এনেকৈ হত্যা কৰা ঘটনা গতিকে আমি গৰিহণা জনাইছোঁ আৰু দোষীক যেনেকৈ হওক দোষীক কৰায়ত্ব কৰিব লাগে আৰু তেওঁলোকক ফাঁচি দিব লাগে ধন্যবাদ জনাইছোঁ খুজিলে ইতিমধ্যে সমগ্ৰ ইয়াত প্ৰক্ৰিয়াৰ তদন্ত চলি আছে আৰু আমি অনুমান কৰিব পাৰিছোঁ আৰক্ষীয়ে সফলতাৰ দিশে গৈছে হত্যাকাৰী হয়তো ধৰা পৰিব ইয়াত কেইবাগৰাকী যুৱক আহিছিল দুজনৰ কথা উল্লেখ কৰা হৈছে যদিও কাৰণ হত্যাকাৰী ধৰা পৰাৰ এটাই ইয়াত সুযোগ আছে কাৰণ চৌদিশে ঘৰত CC কেমেৰা সংস্থাপন কৰা আছে আৰু মাতৃয়ে হত্যাকাৰীক চিনি পাইছে আৰু মাতৃগৰাকী অচেতন অৱস্থাত আছে পুনৰ আৰক্ষী অধীক্ষকগৰাকীও আছে তাৰ পৰা জানিবলৈ চেষ্টা কৰিম তদন্তৰ খাতিৰত সকলো কথা নুসুধো কি পৰ্যায় এই নিশালৈকে আপোনালোকে আছে কিমানখিনি ক'ব পাৰি আমি জানিব বিচাৰিছোঁ নাই আমি গোটেই CCTV ফুটেজ আমি এনালাইচিছ কৰিছোঁ এতিয়া গম পাইছোঁ আমি তো আমি তদন্ত খাতিৰত কেইটামান আমি ক'ব নোৱাৰোঁ এতিয়া আমি তদন্ত কৰি আছোঁ অতি শীঘ্ৰে এইটো কাৰেক্ট কৰিব পাৰিব বুলি আশাবাদী কিহৰ বাবে ঘটনাটো হৈছে কিবা অনুমান কৰিব পাৰে নেকি তেওঁলোকৰ আগৰ পৰা লেণ্ড ডিছপুট আছে বিজনেছ আৰু লেণ্ড হেৰিত মাটি বাৰী অলপ ডিছপুট আছে সেইখিনি আমি আগৰ পৰা গম পাইছোঁ তো গতিকে আৰু তেওঁলোকে কোৱা মতে সেইখিনি চলি আছে বুলি কৈ আছে কেছো চলি আছে বোলে তো সেইখিনি কাৰণে হ'ব পাৰে বুলি তেওঁলোকে কৰি আছে নিশ্চয়কৈ নিশাই 12 বজাৰ এই সময়ত ইয়াত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে এক ভয়ানক ঘটনা হত্যাকাৰীয়ে প্ৰায় 6জনকৈ হত্যাকাৰীয়ে এই ঘৰটোত প্ৰৱেশ কৰিছিল এতিয়াও আৰক্ষী CRPF ইয়াত তদন্তৰ খাতিৰত ইয়াত আছে পৰিয়ালটোৰ এই ঘৰৰ ভিতৰত এই স্থানত সোমাই গৈছিল 6জনকৈ দুধৰ্ষ অপৰাধী আৰু ইয়াতেই ইব্ৰাহিম আলী নামৰ যুৱকজনক চকা অস্ত্ৰেৰে ঘপিয়াইছিল এই স্থানতেই যি স্থানত গাড়ীখন আছে আৰু তেখেতক গুলিবিদ্ধ কৰিছিল সমগ্ৰ ঘটনা ইতিমধ্যে ইয়াত চৌদিশে CCTV সংস্থাপিত আছে আৰু ইয়াত ইতিমধ্যে হত্যাকাৰী আৰু চিনাক্ত হোৱা বুলিয়েই ইতিমধ্যে আমি জানিব পাৰিছোঁ মাতৃয়েও নিজে এগৰাকী হত্যাকাৰীক নিজে কৰায়ত্ব কৰাৰ বাবে আবদ্ধ কৰাৰ বাবে চেষ্টা কৰিছিল কিন্তু সম্ভৱ নহ'ল মাতৃগৰাকীকো আঘাতপ্ৰাপ্ত কৰি হত্যাকাৰী অনায়াসে পলাই যাবলৈ সক্ষম হৈছিল আৰু এতিয়া ক্ৰন্দনৰত অৱস্থাত শোকাকুল পৰিৱেশ তাৰ মাজতে আমি এই সমগ্ৰ পৰিৱেশ NKTVৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছোঁ আমি ভিতৰলৈ নাযাওঁ শোকাকুল পৰিৱেশ কিন্তু এই স্থানত হত্যাকাৰী প্ৰৱেশ কৰি এনেধৰণৰ এক ভয়ানক ঘটনা সংঘটিত কৰিবলৈ সক্ষম হৈছে আৰু বজালীৰ দৰে স্থানত নিশা 8 বজাৰ সময়ত এনেধৰণৰ ঘটনাই এক ভয়াৱহ দিশ উন্মোচিত কৰিছে আৰু ইতিমধ্যে পুনৰ কৈছোঁ বজালী আৰক্ষী অধীক্ষকগৰাকী NKTVৰ আগত এক্সক্লুচিভ সাক্ষাৎকাৰত জানিবলৈ দিছে বুলেটেৰে আঘাত কৰা হৈছিল আৰু হত্যাকাৰী এক প্ৰকাৰ ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে তদন্তৰ খাতিৰত বহু কথা ক'ব নোৱাৰে হয়তো কিছু সময় আৰু আছে ভূমি বিবাদৰ বাবে যি আজি যিকৃষ্ট হত্যাকাণ্ড সংঘটিত হ'ল শীঘ্ৰে এতিয়া হত্যাকাৰী ধৰা পৰাৰ বাবে সকলো আশাবাদী হৈ আছে আৰু এই ঘটনাৰ সুবিচাৰ সকলোৱে একেমুখে দাবী উত্থাপন কৰিছে কেমেৰা পাৰ্চন অপূৰ্বৰ সৈতে মই ৰাণা ডেকা NKTV+